কাকজান মহাবিদ্যালয়ৰ ডক্টৰ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা সমিতিৰ উদ্যোগত মহাবিদ্যালয়ৰ শিক্ষক গোট IQSE প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ ছাত্ৰ একতা সভা আৰু পূব যোৰহাট প্ৰেছ ক্লাবৰ সহযোগত ডক্টৰ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা 2024 অনুষ্ঠানটি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ত সবলীলভাৱে আলোকপাত কৰি সকলোকে অভিভূত কৰে। উক্ত সভাত প্ৰয়াত ডক্টৰ প্ৰভাত গোস্বামীৰ ভক্তি কাব্যত ৰসবোধ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। উন্মোচন কৰে ভাষাবিদ সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। উক্ত সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়া, সাংবাদিক তপন কুমাৰ কলিতা, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপাধ্যক্ষকে প্ৰমুখ্য কৰি অঞ্চলটোৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উক্ত সভাতে বিশিষ্ট চিন্তাবিদগৰাকীয়ে উজনিৰ বিশেষকৈ যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আগন্তুক 25 চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় আৰু ৰাইজক কেৱল হিতাধিকাৰী হৈ নাথাকি প্ৰকৃত প্ৰাপ্যৰ বাবে সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধিক জবাবদিহি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটো বৰ ভাল লাগিল যে এজন শিক্ষক এইখন কাকজান ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ তেওঁ প্ৰাক্তন অধ্যক্ষ তেখেতে অৱসৰৰ পিছত তাকো 75 বছৰ বয়সত PhD লোৱা অসমীয়া জাতীয় জীৱনলৈ আচলতে বহু শিকনি দিব পৰা ডক্টৰ প্ৰভাত গোস্বামী দেৱৰ বিয়োগৰ পিছত এইটো প্ৰথমটো স্মাৰক বক্তৃতা আৰু সেইটো স্মাৰক বক্তৃতাত এটা গুৰুত্বপূৰ্ণ বিষয় অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা এই বিষয়ক কথা ক'বলৈ যিহেতু মোক আমন্ত্ৰণ কৰিলে যোৰহাটলৈ বা উজনি অসমলৈ আহি মই সদায় ভাল পাওঁ। আজিও তাৰ ব্যতিক্ৰম নহ'ল। ভাল লাগিল ঐতিহ্যমণ্ডিত কাকজান মহাবিদ্যালয়ত তেখেতৰ অৱদানক সুঁৱৰি এই বিষয়টোৰ ওপৰত বিভিন্ন বিজ্ঞ লোক আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ আগত কথাখিনি ক'লোঁ। মই এটা কথাই সদায় কওঁ, মই কোৱা বাবে বা কোনো এজন মানুহে কোৱা বাবেই কোনো কথা বেদবাক্য কাৰো বাবে হ'ব নালাগে। আমি কোৱা কথাবোৰ যুক্তি সহকাৰে তেওঁলোকে বিশ্লেষণ কৰিব লাগে। তাৰ ভিতৰত যিটো যুক্তিসংগত দেশ আৰু সমাজৰ বাবে মন মননৰ বাবে উপযোগী মংগলজনক সেইটো গ্ৰহণ কৰিব লাগে আৰু যিটো মংগলজনক নহয় বুলি বিবেচিত হয় সেইটো পৰিহাৰ কৰিব লাগে। আজিও মই সেইখিনি কথা কৈছিলোঁ আৰু ইতিহাসৰ ছাত্ৰ হিচাপে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰমণী গাভৰুৰ পৰা আৰম্ভ কৰি আনন্দৰাম ঢেকিয়াল ফুকন, ভাষাৰজা হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা এইসকলৰ ভূমিকাক লৈ মাণিক চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱাৰ ভূমিকাক লৈ মই কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। ব্যক্তিগতভাৱে মই সুখী, সন্তুষ্ট, তেওঁলোকে ইমান সুন্দৰভাৱে কৰিছে। মোৰ আশা নতুন প্ৰজন্মই কথাখিনি চিন্তা কৰি চাব। অনুষ্ঠানৰ লগতে সন্মানীয় শিক্ষাবিদ ডক্টৰ বসন্ত গোস্বামীয়ে ডক্টৰ প্ৰভাত গোস্বামীয়ে লিখা ভক্তি কাব্যত ৰসবোধ এইখন যিখন এটা সুন্দৰ গ্ৰন্থ, এই গ্ৰন্থখনৰ মাজত তেওঁৰ আচলতে আমি সেই আধ্যাত্মিক ক্ষেত্ৰখনত তেওঁ কিমান স্বাচ্ছন্দ্যে বিশ্লেষণ কৰিছিল, বিচৰণ কৰিছিল সেইখিনি কথাৰ উমান পাওঁ। আমি কিতাপখন ওপৰে ওপৰে চাই দেখিলোঁ। তেখেতৰ সেই স্বাধীন চিতীয়া যুক্তিসংগত কিন্তু ভক্তিভৰা মনটোৰ আমি উমান পালোঁ আৰু মই আশা ৰাখিছোঁ এইখন গ্ৰন্থও ৰাইজে পঢ়িব আৰু এটা নতুন দৃষ্টিকোণ তেওঁলোকে এই ক্ষেত্ৰত লাভ কৰিব। এইটো অত্যন্ত লজ্জাজনক কথা, অত্যন্ত দুৰ্ভাগ্যজনক কথা যি সময়ত আমাৰ এচাম মানুহে কৈ আহিছে যে অসমখন আমি দেশৰ ভিতৰৰ প্ৰথম 5খন ৰাজ্যলৈ নিম। তেনে অৱস্থাত যদি কোনোবাই যোৰহাটৰ পৰা শিৱসাগৰৰ বৰ্তমানৰ পথছোৱা কেৱল এই 3 মাহ 6 মাহ নহয় দীৰ্ঘদিন ধৰি যেতিয়া দেখিব তেওঁলোকে ক'ব যে এইখন ৰাজ্য হয়তো যাব নোৱাৰিব কাৰণ ইমান গুৰুত্বপূৰ্ণ। যোৰহাট, মই অসমৰ প্ৰতিটো অঞ্চলকে ভাল পাওঁ দেই, অকল যোৰহাট বুলি নহয়, কিন্তু যোৰহাটৰ এটা সুকীয়া মৰ্যাদা আছে, শিৱসাগৰৰ এটা সুকীয়া মৰ্যাদা আছে। সেই যোৰহাট আৰু শিৱসাগৰক সংলগ্ন কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ যেতিয়া এইটো অৱস্থা হয় তেতিয়াহ'লে অসমৰ কথা, অসমীয়াৰ কথা বহু বাহিৰৰ মানুহে অলপ বেলেগ ধৰণেৰে চিন্তা কৰিব। মই অসমক ভাল পাওঁ আৰু ডেম'ক্ৰেটিকেলি ইলেক্টেড চৰকাৰখনক যদিও সমালোচনা কৰোঁ তেওঁলোকক বাহিৰৰ মানুহে কেতিয়াও বেয়াকৈ কোৱাটো নিবিচাৰোঁ। গতিকে মই তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে নিৰ্বাচনলৈ নৰৈ 2025 চনৰ এপ্ৰিলৰ ভিতৰতে একেবাৰে মসৃণ নামক এটা পথ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাক ব্ৰহ্মপুত্ৰত সংযোগ কৰি আমাৰ যাত্ৰাপথ আমাৰ নিৰ্মাণ কৰি দিয়ক। এইটো আমাৰ বহুদিনীয়া দাবী। কৈ মানে এইবোৰ লাজ লগা হ'ল, দুখ লগা হ'ল যে স্বাধীনতাৰ ইমান বছৰৰ পিছত আমি ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অৱস্থাটো দেখি কৈ আছোঁ। গতিকে মোৰ ক'বলগীয়াখিনি পোনপটীয়া আৰু ৰাইজকো অনুৰোধ জনাইছোঁ, ৰাইজ সচেতন হওক, অকল হিতাধিকাৰী হৈ নাথাকিব, নিজৰ নাগৰিক হিচাপে নিজৰ দায়িত্ব কৰ্তব্যৰ কথা আপোনালোকে ভাবক আৰু সেইমতে নিৰ্বাচনতেই হওক বা অন্যান্য সময়ত ৰাজনৈতিক দল, বিভিন্ন ৰাজনৈতিক দলৰ নেতাক আপোনালোকে জবাবদিহি কৰক। অকল হাত চাপৰি বজাই থাকিলে আমাৰ ৰাইজৰ কিন্তু এই গতি হৈয়ে থাকিব যেন মোৰ ভয় হয়।
অসমাদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক